আপোনালোকে চাই আছে এইবিলাক 24 এইটো মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে অংগনবাড়ী কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে, শ্লোগান দি আছে, তেখেতসকলৰ নিৰ্দিষ্ট কিছুমান দাবী আছে। সেই দাবীত কিন্তু তেওঁলোকে আচলতে এই ধৰণে প্ৰতিবাদ কৰি আছে। তেখেতসকলৰ মত ল'বলৈ চেষ্টা কৰিম, তেখেতসকলৰ কি দাবী, কি দাবী সাব্যস্ত কৰিব বিচাৰিছে সেই সকলোবিলাক আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত কিন্তু আমি দেখিবলৈ পাইছোঁ তেখেতসকলে একগোট হৈছে আজি গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত। হয় বাইদেউ, আজি আপোনালোকে ইয়াতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একগোট হৈছে, কি দাবী সাব্যস্ত কৰিব বিচাৰিছে আৰু কিহৰ বাবে আপোনালোকে এনেদৰে গোট খাইছে? হয়, নমস্কাৰ। আমি সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা আহিছোঁ। আমি আজি একগোট হৈছোঁ ইয়াৰ কাৰণে, বিশেষ কলা দিৱস বুলি, আমাৰ দুখৰ দিন। কাৰণ FRS বুলি এটা আমাৰ মোবাইলত এপ দিছে, যাৰ ফলত আমি শিশুখিনিক ঘৰে ঘৰে গৈ আমি ফটো তুলিব লাগে। আৰু যিবিলাক শিশু আমাৰ কেন্দ্ৰত নাহে কিন্তু 3 পৰা 6 বছৰলৈকে আছে, সেই শিশুখিনিকো আমি নতুনকৈ ফটো আপলোড দি থাকিব লগা হৈছে, যাৰ ফলত মোবাইলে কাম নকৰে। ইমানে হাৰাশাস্তি হৈছে আমাৰ ছোৱালীখিনি, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। আমি আজি 6 মাহে কামটো লৈ গলো, কিন্তু জোৰ পুৰি হাত পাইছে, এতিয়া আৰু আমাৰ সম্ভৱ নহয়। সেইকাৰণে আমি আজি ওলাই আহিছোঁ একগোট হৈ। আজি যদি আমাৰ দাবী কোনোবাই মানি লয় তো মানি ল'ব, আৰু নল'লে ইয়াৰ পিছত আমাৰ জোৰদাৰ আন্দোলন হ'ব বুলি আমি বদ্ধপৰিকৰ। ইনকাম জিন্দাবাদ, আমাৰ দাবী ন্যায্য দাবী, ন্যায্য দাবী মানি ল, FRS বন্ধ করো, FRS বন্ধ করো। এইটো আজি আপোনালোকে যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী লৈছে, আপোনালোকে কিহৰ দাবী সাব্যস্ত কৰিব বিচাৰিছে আৰু কিয় আপোনালোকৰ কি দাবী আছিল, মূল দাবী? আমাৰ আজি মূল দাবী আছিল, মানে আমি সকলোৱে ইয়াতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কৰ্মীসকল লগ লাগিছোঁ। মূল দাবী হ'ল আমাৰ FRS পদ্ধতি যিটো আছে এইটো বন্ধ কৰিব লাগে। সেই FRS পদ্ধতিৰ দ্বাৰা আমাৰ কৰ্মীসকলৰ বহুত নিৰ্যাতন হৈছে, আমি বহুত নিৰ্যাতিত হৈছোঁ। কাৰণ FRSটো সহজ নহয়। FRS পদ্ধতি কৰাৰ কাৰণে এইটো মোবাইল লাগে, এই আধাৰ কাৰ্ডত OTP পঠাব লাগে। ৰাইজৰ সকলোৰে আধাৰ কাৰ্ড নাথাকে, কিছুমান দুখীয়া মানুহ আছে, আধাৰ কাৰ্ড আছে বাৰু, কিন্তু আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ থাকে সেই নাম্বাৰটো সকলোৰে নাই। এতিয়া বহুত দিন আগতে আধাৰ কাৰ্ড কৰিছে, আৰু কিছুমানৰ নাম্বাৰটো থাকিলেও তেওঁলোকৰ টকা নাথাকে। যদি মোবাইলটোত টকা নাথাকে বা আগৰ নাম্বাৰটো নাথাকে, তেতিয়া আমি FRS কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয়। যদিও নাম্বাৰটো চেঞ্জ কৰি আনিব কয়, দুখীয়া মানুহ তৎক্ষণাত যাই তেওঁলোকে চেঞ্জ কৰিব নোৱাৰে, বা মোবাইলত কেতিয়াবা কোনো নামত টকা নভৰায়ও। এই ফেচ কেপচাৰ কৰাত আমাৰ বহুত অসুবিধা হৈছে। আমি বহুতবাৰ বাৰে বাৰে মানুহৰ ঘৰত যাব লাগে, যিখিনি সময় আমাৰ ডিউটি তাৰ উপৰি বহুত ডিউটি কৰিব লগা হৈছে। আৰু মজুৰিৰ এটা দাবী আছিল আপোনালোকৰ? মজুৰিৰ কাৰণে আমাৰ দাবী আছে, আমাক তেওঁলোকে উপযুক্ত চলিব পৰা কৰি আমাক 21,000 টকা মাননি তেওঁলোকে দিব লাগে। আমাক যিহেতু কাম কৰাইছে, আমাৰ দিনে ৰাতে কাম কৰাইছে, কিন্তু উপযুক্ত সেই হিচাপে আমাক মাননি দিয়া নাই, আৰু উপযুক্ত মজুৰি দিব নোৱাৰালৈকে আমাক 21,000 টকা মাননি দিব লাগে। এই পেকেট খাদ্যখিনি লৈ আমি বহুত সমস্যাত পৰিছোঁ। আমাৰ যিখিনি অংগনবাড়ীত আগতে কমিটিত টকা দিছিল, সেই টকা দি আমি খাদ্য খুৱাইছিলোঁ ৰাইজক আমি কিনি, কিন্তু এতিয়া সেই টকাখিনি NGO বোলে লৈ গৈছে। NGO লৈ যে এনেকুৱা খাদ্য দিছে য'ত মানুহে নাখায়, আৰু বহুত বেয়া লাগে। ৰাইজৰ মানুহখিনি খাদ্যখিনি নিব আহিব ক'লে তেওঁলোকে নিব নাহে। বাৰে বাৰে কোৱাৰ পিছতো যেতিয়া নিব আহে কয় যে আমি খাদ্যখিনি আচলতে গৰুকহে দিওঁ, আমাৰ ল'ৰা ছোৱালীয়ে নাখায়। আমি কওঁ তেওঁলোকক যে বহুত উপকাৰী বস্তু আমাৰ অফিচৰ পৰা কৈছে আপোনালোকে খুৱাব, তেওঁলোকে আমাৰ ল'ৰা ছোৱালীয়ে নাখায়, আমি কি কৰিম? যদিও উপকাৰী বস্তু, ৰাইজে অলপ ভাল পোৱা বস্তু দিলে ভাল হয়, আৰু তেতিয়া মানুহে খাদ্যখিনি নিবৰ কাৰণে আগ্ৰহী হ'ব। যিহেতু ৰাইজৰ টকাৰে খাদ্য দিছে, টকাখিনিতো ৰাইজৰে, ৰাইজে নোখোৱা টকা দিছে মানে কি? যিয়ে NGOত দায়িত্ব লৈছে তেওঁলোকৰে লাভ হৈ আছে, কিন্তু আমাৰ ৰাইজৰ একো লাভ হোৱা নাই। ৰাইজে নাখায়, যিহেতু ৰাইজে খোৱা বস্তু দিয়ক। আমাৰ বহুত বেয়া লাগে, আমি যিহেতু ৰাইজৰ লগত লাগি থাকোঁ, দেখা পাওঁ তেওঁলোকৰ অৱস্থা দেখি আমাৰ বহুত বেয়া লাগে। পেকেট খাদ্যৰ সলনি ভাল খাদ্য দিয়ক, মানুহে ভাল পোৱা খাদ্য দিয়ক। আজি আপোনালোকে কিহৰ দাবীত এনেদৰে একগোট হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত, আৰু কি দাবী সাব্যস্ত কৰিব বিচাৰিছে? হয়, আমাৰ দাবী হ'ল তাৰমানে বৰ্তমান আমাৰ যি কামৰ বোজা দিছে, সেই কামৰ বোজাটো আমি একেবাৰে কৰিব নোৱাৰা হৈছোঁ। মানে আমাৰ বেছিভাগ সমস্যা হ'ল পচনৰ বিষয়ে। পচনৰ কাম আমাৰ দিছে, FRS লোৱাৰ কাৰণে কাম দিছে। FRS কাম আমি ইমান অসুবিধা পাই আছোঁ, মানে কৰিবই নোৱাৰোঁ। মানে এটা মানুহৰ ঘৰে ঘৰে 3 বাৰ 4 বাৰ যাব লাগে, আৰু এটা
অলপ বেনিফিচিয়াৰী কম থাকিলেও আমি কৰিব পাৰোঁ গোটেই মাহটো, কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় কিছুমান অংগনবাড়ীৰ ক্ষেত্ৰত বহুত বেনিফিচিয়াৰী, গোটেইখিনি মানুহৰে এফাৰেজ ল'ব লাগে। সেইকাৰণে এইটো ক'বলৈ বিচাৰিছোঁ চৰকাৰৰ পৰা যেতিয়া মোবাইল দিছে, মোবাইলটো 4G মোবাইল দিছে, মোবাইলত কোনো কাম নহয়, যেনেকৈ মোবাইল দিছে সেনেকৈ থৈ দিছোঁ, কোনো মোবাইলৰ একো কাম নাই, নিজৰ মোবাইল দি নিজৰ সিম কাৰ্ড দি নিজে কাম কৰি কাম চলাই আছোঁ। মোবাইলৰ কামখিনি কৰাত অসুবিধা হৈছে। থেংক ইউ।